আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এখন গাড়ী ফিটিং ৰাইচ মিল, যিখন ৰাইচ মিল নেকি আপোনালোকে ল'লে ঘৰে ঘৰে যাই ধান বানিব পাৰিব। কাৰণ ধান বানা কামটো সকলোৱে টান পায়। যদি এই ধৰণৰ ৰাইচ মিল এখন লয়, নিজে যদি ঘৰে ঘৰে যাই ধান বানি আহে, পাব্লিকৰো সুবিধা হয়, লগতে ধানৰ ৰেটটো অলপ বেছি ল'লেও পাব্লিকৰ কোনো কমপ্লেইন নহয়। গতিকে এই ধৰণৰ ৰাইচ মিল যদি আপোনালোকে ল'ব বিচাৰিছে, ডিসপ্লে নাম্বার আছে, নাম্বাৰত যোগাযোগ কৰি আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। অৰ্ডাৰ কৰাৰ এক সপ্তাহ বা 10 দিনৰ ভিতৰত মেচিন ৰেডি কৰা হয় আৰু আপোনাক ফোন কৰা হয় যে আপোনাৰ মেচিন ৰেডি হৈছে। আপোনালোকে নিজে ধান আনিব, ধান আনি নিজে হাতে বানি টেষ্টিং কৰি লৈ যাব। ইয়াতে আমাৰ কোনো কমপ্লেইন নাই। আপুনি নিজে হাতে ধান বানি টেষ্টিং কৰি ট্ৰেইনিং লৈ যাব। এইখন হ'ল এখন 1 ষ্টাৰ কোম্পানীৰ মাল হয়। আর 1 ষ্টাৰ কোম্পানীৰ এই হোলাৰখন প্ৰতি ঘণ্টাত 12 পৰা 15 মন ধান 100% বানিব পাৰিব। আৰু মই কাষ্টমাৰ ৰিভিউগুলাও দিছোঁ, আপোনালোকে নিশ্চয় চাইছে। আর এইখন হয় 20 HP এখন ডিজেল ইঞ্জিন, প্ৰতি ঘণ্টাত 1 পৰা 1.5 লিটাৰ তেল খায়। আৰু 1 পৰা 1.5 লিটাৰ তেল ঘণ্টাত আপোনালোকে মোটামুটি 12 পৰা 15 মন ধান 100% আপোনালোকে বানিব পাৰিব। এই মেচিনত ল'বলৈ আহি আছে বাক্সা ডিষ্ট্ৰিক্টৰ এক ভাই, তেখেতে অলৰেডি ধান লৈ আহিছে। বানাৰ কাণত আমি টেষ্টিং কৰাই দিম তেখেতক। সেই হিচাপত মই ভিডিঅ'টো আপোনাৰ ওচৰত দাঙি ধৰিছোঁ। খুব সুন্দৰ ৰাইচ মিল। গতিকে মই মোৰ চেনেল সাবস্ক্ৰাইব কৰা ভাইসকলক মই সকলোকে প্ৰথমে মই ধন্যবাদ জনাইছোঁ। আৰু যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেখেতসকলক মই মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ অনুৰোধ জনাইছোঁ। এই ধৰণৰ যদি গাড়ী ফিটিং ৰাইচ মিল লাগে বা বিনা গাড়ী হওক, গাড়ী ফিটিঙে হওক, যদি আপোনালোকে ল'ব বিচাৰিছে 1 ষ্টাৰ বা ইণ্ডিয়ান শ্ৰীধৰ বা 6N70, 6N400 যিকোনো ৰাইচ মিলৰ কাৰণে যোগাযোগ কৰিলে আপোনালোকে ল'ব পাৰিব। খুব সুন্দৰ সুন্দৰ ৰাইচ মিল। আমাৰ প্ৰতিখন ৰাইচ মিল আমাৰ ট্ৰেইনিং কৰি দিয়া হয়, টেষ্টিং কৰিও দিয়া হয়। আপোনালোকে ধান আনি নিজে হাতে বানি টেষ্টিং কৰি আপোনালোকে লৈ যাব। গতিকে মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও আজি এখন গাড়ী ফিটিং মেচিনৰ ভিডিঅ' মই আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে অলপমান লাইক শ্বেয়াৰ কৰি আগবঢ়াই দিয়ক।